নমস্কাৰ, মই ৰীতা। কি খবৰ? ভালে আছেনে সকলো? আশা ৰাখিছোঁ সকলো ভালে কুশলে থাকক। ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ আপোনালোকৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰপূৰ হৈ পৰক। আপোনালোকে লাইফত যি বিচাৰে তাকে পাবলৈ সক্ষম হওক। টকা পইচাৰ লগতে মান যশ সন্মান সুখ শান্তি সমৃদ্ধি গোটেইখিনি সুস্বাস্থ্য গোটেইখিনি যাতে আপোনালোকে পায়। আৰু মোৰ ভিডিঅ'সমূহৰ মাধ্যমেৰে মই এটাই প্ৰচেষ্টা কৰোঁ যাতে আপোনালোকক জীৱনটো অকণমান সুখময় হ'বলৈ অকণমানো যদি অৰিহণা যোগাব পাৰোঁ তেনেহ'লে নিজকে ধন্য মানিম। বহুত সংখ্যক লোকে জনাইছে যথেষ্ট উপকৃত হৈছোঁ বুলি ভিডিঅ'সমূহৰ মাধ্যমেৰে। থেংক ইউ। আজি মই আপোনালোকলৈ আগবঢ়াম আপোনালোকে লাইফত যিয়ে বিচাৰে তাকেই কেনেকৈ পাবলৈ সক্ষম হ'ব। মেনিফেষ্টেশ্যনৰ ওপৰত মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ। তাত মই কৈছিলোঁ যে মেনিফেষ্টেশ্যনৰ প্ৰকৃত ৰহস্যটো ক'ত লুকাই আছে আৰু তাত মই সেইটোৰ লগত মই চিনাকি কৰি দিছিলোঁ। আৰু আমি কি পৰ্যায়ৰ মাজেৰে নিজকে আগুৱাই লৈ গৈ থাকিলে আমি লাইফত টকা পইচাকে আদি কৰি সকলো অতি ইজিলি মানে আমি চিন্তা কৰিলে ভাবিলে এইটো মোক লাগে সেইটোৱে আহি যাতে আপোনাৰ জীৱনত ৰিয়েলিটি হয়, আপোনাৰ জীৱনত পায়। তো তেনেকুৱা কিছুমান কথাৰ লগত চিনাকি কৰাই দিম। আপোনালোকে লাহে লাহে এখন বেলেগ জগত পৃথিৱী চমৎকাৰী পৃথিৱী পাবলৈ সক্ষম হ'ব। যিটো মই অভিজ্ঞতা পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক মই গাইডেঞ্চ কৰি গৈ থাকিম। আৰু এটা কথাই কৈ দিছোঁ, যিসকলে মোৰ ভিডিঅ'লৈ নতুনকৈ ভিজিট কৰিছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়াই মই ভিডিঅ'সমূহ দিওঁ নটিফিকেশ্যন যাব আৰু লাইক কমেণ্ট কৰি দিব। আপোনালোকৰ লাইক কমেণ্টৰ পৰা ভিডিঅ'সমূহ বনাবলৈ উৎসাহিত হওঁ। বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। আজি মই মেনিফেষ্টেশ্যনৰ পাৰ্ট 2টো মই আগবঢ়াম আপোনালোকক। প্ৰথমে ক'লোঁ মেনিফেষ্টেশ্যনৰ ৰহস্যটো আমাৰ ডাইৰেক্ট আমাৰ যে দুটা মন আছে, এটা কনচিয়াছ মন এটা ছাবকনচিয়াছ মন, চেতন মন আৰু অৱচেতন মন। অৱচেতন মনৰ পাৱাৰটো 95% থাকে আৰু চেতন মনৰ পাৱাৰটো 5% থাকে। কিন্তু যিটো আমি কনচিয়াছলি আমি খাইছোঁ বহিছোঁ এইটো হ'ল চেতন মন। অৱচেতন মনটো বেছিকৈ আমি হোৱাৰ পিছত এক্টিভ হৈ থাকে। দিনত 75% এক্টিভ হৈ থাকে, ঠিক আছে। আৰু সেই ব্ৰেইনটোৱে আমাৰ লাইফৰ সকলো বস্তু মেনিফেষ্ট কৰে। এতিয়া কথা হ'ল আমাৰ লাইফত বেছিভাগ নিগেটিভিটি হৈ থকা দেখি চাৰিওপিনে চবেই ক'ব মোৰ এইটোহে প্ৰব্লেম, মোৰ এইটোহে সমস্যা, মোৰ এইটোহে কাম হৈ নুঠে। তো এনিটাইম তেওঁলোকে নিগেটিভ থট প্ৰচেছৰ লগতে জীৱনটো পাৰ কৰে। তো সেইটোৱে মেনিফেষ্ট হৈ আছে তেওঁলোকৰ। জানিয়ে হওক বা নাজানিয়ে হওক আমি 24 আৱাৰ্ছ মেনিফেষ্টেশ্যন কৰি আছোঁ নিজৰ জীৱনত। সেইটো ভালেই হওক বা বেয়াই হওক। এতিয়া যদি আমি বুজি লওঁ তেনেহ'লে আমি যিটো নিগেটিভ থিংকিঙৰ পৰা যদি আমি ওলাই আহিব পাৰোঁ 24 আৱাৰ্ছ আমি পজিটিভ থিংকিঙত থাকিব পাৰোঁ, হাই ভাইব্ৰেশ্যনত থাকিব পাৰোঁ, আমাৰ জীৱনটো 100% চেঞ্জ হ'বলৈ ধৰিব। তো আমি 24 আৱাৰ্ছে কেনেকৈ হাই ভাইব্ৰেশ্যন থাকিব লাগিব। হাই ভাইব্ৰেশ্যন মানে কি উৰ্জা, চবৰে মানুহৰ উৰ্জা শক্তি থাকে যেতিয়া আমাৰ বেমাৰ আজাৰ হয় আমাৰ ভাইব্ৰেশ্যনটো এনাৰ্জিটো উৰ্জাটো ল' হৈ যায়, একো কৰিব মন নাযায়, খাব মন নাযায় হয়নে। সেই উৰ্জাটো আমি যিমান পাৰে 24 আৱাৰ্ছে যদি আমি হাইত ৰাখিব পাৰোঁ তেনেহ'লে মানে কি প্ৰত্যেকটো চিন্তাই আপোনাৰ জীৱনৰ ৰিয়েলিটি হ'ব। আৰু তেতিয়া নিজে লাহে লাহে নিগেটিভ চিন্তা কৰিবলৈ বাদ দিব। কিয়নো নিগেটিভ যদি চিন্তা কৰে নহয় সেইটোও ৰিয়েলিটি হ'ব। কিন্তু সেইটো কাৰণে কৈ দিছোঁ আপোনালোকে সদায় ভালটোহে বিচাৰে। তো আপোনালোকে মই কোৱাত নহয়, নিজেই জানি শুনিয়েই নিগেটিভ থটৰ পৰা আঁতৰি আহিব। এতিয়া কথা হ'ল আমি 24 আৱাৰ্ছ কেনেকৈ হাই ভাইব্ৰেশ্যনত থাকিব পাৰোঁ, আমাৰ উৰ্জাটো কেনেকৈ আমি ওপৰলৈ নিব পাৰোঁ। আমি যেতিয়া নিগেটিভিটিৰ মাজত সোমাই থাকোঁ সদায় দিনক দিনে আমি নিগেটিভ হৈ গৈ থাকোঁ। প্ৰত্যেকটো থতে নিগেটিভ আমি কৰোঁ। চাওক আমি যদি মানে কাৰোবাক দেখি পেলাই এটা পজিটিভ সিহঁতি অমুকটো লৈছে, ইছ ৰাম ময়ো যদি ল'ব পাৰিলোঁ এদিন, তাৰপিছতে এফাৰ্মেশ্যন দি দিওঁ, আমাৰ পক্ষে সম্ভৱ নহয়। আমি এনেকুৱা চিন্তা কৰিবলৈ আমাৰ অকাত নাই। তো আমি কি কৰোঁ পজিটিভটো চিন্তা কৰিলোঁ ময়ো ল'ব পৰা হেঁতেন, কিন্তু লগতে আমাৰ কথাৰ মাধ্যমে চিন্তাৰ মাধ্যমে আমি ব্লক কৰি দিলোঁ। কেতিয়াবা কৈ দিওঁ যে আমি এইটো ল'ব পৰা হেঁতেন, ঘৰৰ কোনো এজন মেম্বাৰে কৰিব থ আমাৰ সেইবিলাক বহু চিন্তাৰো অতীত, আমি এইবিলাক চিন্তাই কৰিব নোৱাৰোঁ।
হয় কেতিয়াবা যদি আপুনি অকলে চিন্তা কৰে আকৌ নিজেই এফৰ্ম কৰিব যে আমি ল'ব নোৱাৰো যি পাইছো এনেকেই আমাৰ দিনকেইটা যাব তো এইখিনি চিন্তাধাৰাৰ পৰা আমি ওলাব লাগিব নিজকে মুক্ত কৰিব লাগিব আমি কেইদি এটা জীৱন যাপন কৰি আছো নিজৰ চিন্তাধাৰাৰ মাজত কেদ হৈ আছো মানে সীমাবদ্ধ এটা জীৱন জীয়াই আছো সীমাবদ্ধ হৈ আমি চিন্তা কৰো সীমাৰ বাহিৰত যদি অকমানো চিন্তা কৰিব যাওঁ নিজে ব্লকেজ ক্ৰিয়েট কৰি দিম নহলে নিজৰ সোসাইটি মানুহে ব্লকেজ কৰি দিব তোৰ কাৰণে সম্ভৱ নহয় সমাজৰ মানুহ নিজৰ পৰিয়ালৰ মানুহ তো এইখিনি বাধা নেওচি আমি আগুৱাই যাব পাৰিব লাগিব আমাৰ নিজৰ উজ্জা ওপৰলৈ নিবলৈ হলে আমি প্ৰথমতে এই বাহিৰৰ জগতখনৰ পৰা আঁতৰি আহি অকণমান হলেও নিজক টাইম দিবলৈ আপোনালোকে আৰম্ভ কৰক সেলফ লাভ প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰক সেলফ টক কৰিবলৈ আৰম্ভ কৰক তো আপোনালোকে নিজেই এখন বেলেগ পৃথিৱী পাবলৈ সক্ষম হ'বই হ'ব সেলফ লাভ কৰক আৰু গ্ৰেটিটিউডত থাকক 24 আৱাৰ্ছ অকণমান সুবিধা পালে গ্ৰেটিটিউড প্ৰে কৰক ৰাতিপুৱা সোনকালে উঠি গ্ৰেটিটিউড দিয়ক সকলোকে আৰু কেনেকে আপোনালোকে আগবাঢ়িব মই প্ৰত্যেকটো ভিডিঅ' মাজেৰে মই আগবঢ়াই লৈ যাম এতিয়া মই সেলফ লাভৰ ওপৰত অকণমান ক'ব বিচাৰো আপুনিও আপোনাৰ মই নিশ্চয় মোক ভাল পাওঁ সেইটো শব্দটো ক'লেই ভাল পোৱা নহয় আচলতে আমি প্ৰকৃত স্বৰূপে নিজক সেলফ লাভ কৰো নে নকৰো নিজক ভাল পাওঁ নে নাপাওঁ সেলফ লাভ কৰিলে আৰু 24 আৱাৰ্ছ গ্ৰেটিটিউডত থাকিলে সেলফ টক কৰিলে এই তিনটা প্ৰেক্টিছৰ মাধ্যমে আপোনাৰ নিজকে হাই ভাইব্ৰেচনত ৰখাব পাৰিব যেতিয়া আপুনি হাই ভাইব্ৰেচন থাকিব আপোনাৰ নিগেটিভ থটটো অট'মেটিক ষ্টপ হ'ব আৰু আপোনালোকে এইবিলাক প্ৰেক্টিছ কৰাৰ আগতেও যদি আপোনালোকে এক্সেছ বাৰ ছেশ্যন লৈ চাব বিচাৰে ল'ব পাৰে বহুত সুন্দৰ পদ্ধতি আপোনালোকক আগবাঢ়ি যোৱাত সহায় কৰিব বাৰ্ছ থেৰাপিয়ে ক্লাছ ল'ব পাৰিলেতো ক্লাছৰ মাধ্যমে যাওক বাকী গাইডেন্সটো পাই থাকিব আৰু তাৰ গাইড বুকখনতো তেনেকুৱা ধৰণৰ পজিটিভ বহুত গাইডেন্স কৰা হয় ক্লাছত আপোনালোকে ক্লাছ ল'লে খিনি বুজি পাব সেলফ লাভ কৰিবলৈ হলে আমি প্ৰথমতে নিজক বুজি পাব লাগিব নিজৰ দৈনন্দিন কামবিলাক কৰাৰ উপৰি নিজৰ কাৰণে অলপমান সময় উলিয়াবই লাগিব সেলফ লাভৰ কাৰণে আমি কি কৰো এই বিয়া হোৱাৰ পাছত বা নিজৰ সংসাৰৰ দায়িত্ব অহাৰ পিছত নিজৰ কাৰণে 1% চিন্তা নকৰো গোটেই ৰেছপন্সিবিলিটি কৰা ভাল কথা ৰেছপন্সিবিলিটিৰ মাজতো নিজৰ বডিটো নিজক অকণমান টাইম দিয়াটো জৰুৰী সেইকাৰণে আপোনাৰ হোপছ ড্ৰিমবিলাক পুৰা নহয় আমি নিজৰ কাৰণে 1%ও নাভাবো চিন্তা নকৰো এনেকে কোৱা শুনিছেনে নাই নিজৰ কাৰণে সময় উলিয়াব নোৱাৰো মোৰ একো নাই মই যি পিন্ধো চলি যাব মই যি খাওঁ চলি যাব আৰু বনাই কৰি যদি যিকণ পায় সেইকণকে খাই কমিছে তুমি যদি তোমাক ভাল পোৱা একো নহয় চবকে খুৱাই তোমালোকৰ কমিছে আকৌ বঢ়াই দিয়া নাই মই এডজাষ্টমেণ্টলৈ আহি যায় মানে চব এডজাষ্ট কৰিব লাগে নহয় তুমি এবাৰ নিজক সোধা মানে কি তোমাক কি লাগে তুমি কি ভাল পোৱা মানে নিজক হেপি কৰিবলৈ কষ্ট কৰিব লাগিব কম্প্ৰমাইজ নহয় নিজৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰিব এবাৰ সুধিব নিজক নিজৰ নামটো তোমাক কি প্ৰয়োজন তোমাক মই কম্প্ৰমাইজ কৰিব কেতিয়া নিদিওঁ তোমাক যি লাগে আৰু প্ৰত্যেকটো আপোনাৰ বডি পাৰ্টছ আপুনি কেয়াৰ লওক সোধক কিবা কোনোবা বডি পাৰ্টছে কিবা অভাৱ অনুভৱ কৰিছে নেকি মানে ডেমেজ হৈছে বা কিবা প্ৰব্লেমত ভুগিছে নেকি সেয়া অকণমান চাওক কেয়াৰ কৰক নিজৰ বডি পাৰ্টছক আমি কওঁ যে এতিয়া মই আৰু নিজক কেয়াৰ কৰি স্কিন কেয়াৰ কৰি কিবা কৰিম মই কি কৰিম আৰু মোৰ নিজলৈ টাইমে নহয় তো অকণমান কৰক নিজৰ কাৰণে সেলফ লাভ কৰক আৰু নিজক এপ্ৰিচিয়েট কৰক সেলফ টক কৰক কেতিয়াবা মনটো বহুত বেয়া লাগি আছে নিজক এপ্ৰিচিয়েট কৰক যে একো চিন্তাৰ কাৰণ নাই মনটো বেয়া লাগিলে নিজক কওক চিন্তা কৰিব একো কাৰণ নাই গোটেই পৃথিৱীখন তোমাৰ লগত নাথাকিলেও নিজক কওক যে মই আছো তোমাৰ লগত তোমাৰ সুখ মানে সুখ ক'ত তোমাক কি কেয়াৰ ল'ব লাগে কোনো নল'লেও মই ল'ম আৰু আপোনাৰ বডি পাৰ্টছ আপোনাৰ যিটো ফিলিংছ আপোনাক ছাপোৰ্ট কৰাটো এপ্ৰিচিয়েট কৰাটো নিজৰ দায়িত্ব কেতিয়াবা নিজকে সেলফ টক কৰি চাবচোন নিজৰ নামটো ক'ব মই ছাপ'জ ধৰি লওক মোৰ নাম ৰীতা বহুত আই লাভ ইউ ৰীতা আই লাভ ইউ ছ' মাছ লাহে লাহে ভাবিছোঁতো আপোনাৰ ওপৰত গৈ থাকিব মই তোমাৰ কাৰণে সকলো কৰিম কোনোবাই কৰক নকৰক তোমাক কোনোবাই ভাল পাওক নাপাওক মই আই লাভ মাই সেলফ মই মোৰ নিজক ভাল পাওঁ আৰু মোৰ নিজৰ মই সকলোখিনি কৰাৰ মোৰ সমৰ্থক আছে মই মোৰ কাৰণে কৰিম প্ৰথমে তাৰপিছত মোৰ পৰিবাৰৰ কাৰণে সমাজৰ কাৰণে সকলো কাৰণে কৰাৰ মোৰ ক্ষমতা আছে কিয় কোনোবাই ক'লেই নহ'ব যে তই এইকণৰে ক্ষমতা নহয় মোৰ ক্ষমতাখিনি বহুত মানে কি বিস্তৃত আকাৰত আছে আৰু মই মোৰ যিখিনি ড্ৰিমছ আছে মই পূৰা কৰিবলৈ মই
প্ৰচেষ্টা হাতত ল'ম আৰু সকলোৱে পাৰিছে ময়ো পাৰিম সকলোৱে পৃথিৱীত ছাকচেছ লৈ গৈছে তেওঁলোকে দৃঢ় বিশ্বাসী কাৰণে লৈ গৈছে আপুনি দৃঢ় বিশ্বাসী হওক নিজকে এপ্ৰিচিয়েট কৰক নিজক অকণমান সময় দিয়ক অকল মই নেক্সট ভিডিঅ'টো সেলফ লাভ আপুনি কেনেকৈ কৰিব সেলফ লাভৰ জাৰ্নিটোত কেনেকৈ আগবাঢ়ি যাব মই ষ্টেপ বাই ষ্টেপ আপোনালোকক সেলফ লাভৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিম তাৰপিছত দিম গ্ৰেটিটিউড কেনেকৈ গ্ৰেটিটিউডৰ পদ্ধতিত কেনেকৈ আপুনি আগবাঢ়ি যাব গ্ৰেটিটিউড কেনেকৈ মাজেৰে নিজক ভাইব্ৰেশ্যনটো হাই কৰিব পাৰে এক্সট্ৰাকৈ মই ভিডিঅ' আপোনালোকক প্ৰভাইড কৰিম মিক্স কৰি দিলে আপোনালোকৰ প্ৰব্লেম হ'ব তো মই ইয়াত খালি ক'বলৈ আহিছোঁ আপোনালোকৰ ভাইব্ৰেশ্যনটো মানে উৰ্জাটো হাই কৰিবলৈ তিনিটা পদ্ধতি আছে সেলফ লাভ সেলফ টক গ্ৰেটিটিউড এই তিনিটা পদ্ধতি মই ভাগ কৰি পেলাই আপোনালোকক ভিডিঅ' মাধ্যমেৰে আগবঢ়াম আপোনালোকে এই তিনিটা যদি এপ্লাই কৰে নিজৰ উৰ্জাটো বহুত হাই কৰিব পাৰিব আৰু উৰ্জাটো হাই হৈ যোৱাৰ লগে লগে আপোনালোকে যিটোকে বিচাৰিব সেইটোৱে জীৱনত ৰিয়েলিটি হ'ব আৰু নিগেটিভ কিন্তু নাভাবিব নিগেটিভটো ৰিয়েলিটি হ'ব চমৎকাৰী এটাই পৃথিৱী মানে যিটোৱে ভাবে তো মই নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ সেইকাৰণে আপোনালোকক কৈছোঁ সেইকাৰণে ময়ো ট'টেলি নিগেটিভ থিংকিং মানে বন্ধ কৰি দিলোঁ সেইটো ৰিয়েলিটি হৈ যায় আৰু যিমানে আপোনাৰ উৰ্জাটো হাই কৰিব পাৰিব সিমানে বহুত সোনকালে টকা পইচা মানে এভৰিথিং বস্তুৱে আপোনাৰ এভৰিথিং চিন্তাধাৰা এভৰিথিং হোপছ এণ্ড ড্ৰিমছে আপোনাৰ মেনিফেষ্ট হ'বলৈ ধৰিব আৰু ইমান পৰ মোক শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এইকেইটা ভিডিঅ' পাবৰ কাৰণে মোৰ লগত জড়িত হৈ থাকিব বুলি আশা থাকিল আৰু আপোনালোকে নিশ্চয় বিচাৰে যে নিজৰ লাইফত কিবা পৰিৱৰ্তন আহক আপোনালোকে দৃঢ় বিশ্বাসী হওক অবভিয়াছলি আপোনালোকৰ জীৱনত পৰিৱৰ্তন আহিব আপোনালোকৰ নিজৰ প্ৰচেষ্টাৰ মাধ্যমে মই কেৱল মাধ্যমহে আপোনালোকে বাকীখিনি নিজকে অকণমান টাইম দি নিজকে আগুৱাই লৈ যোৱাত নিজৰ জাৰ্নিটোৰ ওপৰত গুৰুত্ব দিয়ক নিজৰ সেল্ফ গ্ৰ'থ আৰু স্পিৰিচুৱেল জাৰ্নিটোৰ ওপৰত গুৰুত্ব দিয়ক আপোনালোকৰ এটা সুন্দৰ লাইফ পৃথিৱীত কটাইহে আপোনালোকে পৃথিৱীৰ পৰা যাব এইখিনি ভুগিবলৈ আহিছে সুন্দৰ এটা লাইফ আপোনালোকে ভুগিবই আৰু মানে কি মই মানে কি আপোনালোকক বুজাব নোৱাৰা এটা এক্সপিৰিয়েঞ্চৰ মাজত সোমাই যাওঁ মানে কি অনুভূতিখিনি কথাখিনি কৈ থাকোঁতে যে এনেকুৱা লাগে এদিনতেই সেই পৃথিৱীখনত আপোনালোকক লৈ পেলাই গুচি যামগৈ তো বুজিব পাৰিছে চাগে মোৰ ফিলিংছটো কি ভাবুক হৈ যাওঁগৈ আপোনালোকৰ কথা পাতিলে ঠিক আছে আপোনালোকে একদম টেনশ্যন নকৰিব এখন সুন্দৰ পৃথিৱী পাবলৈ গৈ আছে আৰু নিজক অকণমান টাইম দিব দেই কেয়াৰলেছ কেতিয়াও নহ'ব নিজৰ কাৰণে থেংক ইউ গড ব্লেছ ইউ লাভ ইউ অল বাই বাই